নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ একক ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ পঞ্চম অধ্যায় মৌলিক সংখ্যা পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা 5.2 আগৰ অংশত কিছু অংশ কৰা হৈছে, বাকি থকা অংশখিনি আমি চাওঁ আহা। ইয়াতে দিছে 200 আৰু 300ৰ ভিতৰত থকা 30ৰ আটাইবোৰ গুণিতক উলিয়া। গতিকে 30ৰ গুণিতক আমি 200তকৈ ডাঙৰ ল'ব লাগিব আৰু 300তকৈ সৰু। গতিকে আমি কি পাম? 30ৰ গুণিতক এনেকুৱা, আমি যদি ইয়াক হাতেৰে পূৰণ কৰোঁ তেতিয়াহ'লে আমি 200তকৈ ডাঙৰ পাম, আৰু 6ৰে পূৰণ কৰিলে আমি কি পাম? 180 পাম। 180 হ'লে 200তকৈ সৰু হ'ব। গতিকে আমি কি কৰিব লাগিব? হাতেৰে পূৰণ কৰিলে আমি 210 পাম। তাৰ পিছত আমি কিমান পাম? 240 পাম। তাৰ পিছত আমি 270 পাম। তাৰ পিছত আমি কি পাম? 300 পাম। কিন্তু 300ৰ ভিতৰত লিখিব দিয়া হৈছে, গতিকে আমি এইকেইটাই লিখিব পাৰো। তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত কি দিছে চাওঁ। পাপিয়া আৰু তেওঁৰ বান্ধৱী সুকন্যাই তেওঁলোকৰ শিক্ষকৰ সৈতে বন্ধুত্বৰ খেলটো খেলিবলৈ বিচাৰিলে। এইবাৰ শিক্ষকে পাপিয়া আৰু সুকন্যাৰ বাবে এনে দুটা সংখ্যা ল'ব বিচাৰিলে যি দুটা 10তকৈ সৰু হ'ব। তাৰ মানে আমি 1ৰ পৰা 9লৈ সংখ্যা ল'ব লাগিব। কিন্তু তেওঁলোকে কাৰ্ডৰ সংখ্যা 50ৰ পিছতহে প্ৰথমবাৰ কৰমৰ্দন কৰিব। তাৰ মানে সেই সংখ্যা দুটাৰ সাধাৰণ যিটো আমি গুণিতক পাম, সেইটো কিন্তু কি পাম? 50ৰ পিছতহে পাম। সংখ্যাৰ সম্ভাৱ্য জোৰবোৰ কি হ'ব? এইবাৰ কাৰ্ডৰ জাপটোত 1ৰ পৰা 100লৈ সংখ্যা লিখা থকা 100খন কাৰ্ড থাকিব। ইয়াতে কোৱা হৈছে, গতিকে 50তকৈ বেছি গুণিতক পোৱা আমি কেনেকুৱা ধৰণৰ সংখ্যা পাব পাৰো? 6 7 যা 42, 6 8 যা 48, 6 9 যা 54। গতিকে আমি কি ল'ব পাৰো? 6 আৰু 9 ল'ব পাৰো। ইহঁতৰ আমি প্ৰথম গুণিতকটো কি পাম? 54 পাম। তাৰ মানে কি পাম? 50তকৈ ডাঙৰ পাম। 54 আৰু এইটো কি হ'ব? 50তকৈ ডাঙৰ হ'ব। তাৰ পিছত আমি কি পাম? 6ৰ লগত নাপাওঁ। নেক্সট আমি 7ৰে চাব লাগিল। 7ৰে কি পাম? 7 8 পাম। 7 8 যে কি হ'ব? 56 হ'ব। এইটোও 50তকৈ ডাঙৰ হ'ব। তাৰ পিছত আমি কি ল'ব লাগিব? 7 9, এইটো কি হ'ব? 63 হ'ব। এইটোও 50তকৈ ডাঙৰ হ'ব। তাৰ পিছত আমি আৰু কি ল'ব পাৰো? 7 10 যা হ'লে 10টো নাহিব, কাৰণ আমাক 10তকৈ সৰু ল'ব দিছে। গতিকে এইবাৰ আমি 8ৰ লগত চাওঁ। 8 7 যদি লওঁ তেতিয়াহ'লে একে 56 50তকৈ ডাঙৰ হ'ব। তাৰ পিছত 8 ল'ব পাৰো। এইটো 64 হ'ব। 50তকৈ ডাঙৰ হ'ব। আৰু 8 আমি 9 ল'ব পাৰো। 72 পাম। 50তকৈ ডাঙৰ হ'ব। তাৰ পিছত আমি 9 ল'ব পাৰো। 9 8 ল'ব পাৰো। আমি কি পাম? 72 50তকৈ ডাঙৰ হ'ব। তাৰ পিছত আমি কি ল'ব পাৰো? 9 দুখন কাৰ্ড থকাও ল'ব পাৰো, কিন্তু আমাক এনেকুৱা ধৰণৰ ল'ব দিয়া হোৱা নাই। গতিকে আমি সকলোতকৈ ইয়াৰ ভিতৰত সৰু কি পালো? 6 আৰু 9। গতিকে আমি কি ক'ব পাৰো? এনেকুৱাকৈ ক'ব পাৰো। আৰু ইয়াৰ বাহিৰে আৰু এনেকুৱা ধৰণৰ বেলেগ কাৰ্ড ওলাই নেকি তোমালোকে চাবাচোন। নিশ্চয় নোলাই, এইখিনিয়ে ওলাই। ইয়াৰ পিছৰ প্ৰশ্নটো কি দিছে আমি চাওঁ আহা। জপিয়া খেলটোত লভিতাই যদি পুতলা দুটা 56 আৰু 80ত ৰাখে, তেন্তে সংখ্যা দুটা পাবলৈ কেইঘৰকৈ জপিয়াব লাগিব? তাৰ কাৰণে আমি কি কৰিব লাগিব? সংখ্যা দুটাৰ প্ৰথমতে উৎপাদক উলিয়াই ল'ব লাগিব। গতিকে আমি 56টো প্ৰথমতে উৎপাদক উলিয়াই চাওঁ। 1 × 56, 2ৰে এইটো ঘৰত যাব। 2ৰে কিমান বাৰ যাব? 28, 3ৰে নাযায়। 4ৰে যাব। 4ৰে 1 4। তাৰপিছত 5ৰে নাযায়। 6ৰে নাযায়। এবাৰ 7ৰে যাব। 8 বাৰ যাব। গতিকে আমি 56ৰ কাৰণে কি পালো?
56ৰ কাৰণে আমি পালো 1 2 4 7 8 14 28 আৰু 56 তাৰপিছত আমি 80 কাৰণে কি পাম 1 into 80 পাম 2 into 40 পাম 3 ৰে নাযায় 4 into 20 পাম 5 ৰে যাব 5 into 16 পাম 6 ৰে নাযায় 7 ৰে নাযায় 8 ৰে যাব 8 into 10 পাম গতিকে আমি 80 কাৰণে লিখি ল'ব পাৰো 1 2 4 5 8 10 16 20 40 আৰু 80 আৰু ইয়াতে আমাক কি কৈছে কেই ঘৰকৈ জপিয়াব লাগিব গতিকে আমি ইয়াৰ সাধাৰণ উৎপাদক কি পাইছো 2 পাইছো 4 পাইছো 8 পাইছো গতিকে 2 বা 4 বা 8 ঘৰকৈ জপিয়াব পাৰিব আমি এনেকৈ সমাধানটো কৰিব পাৰো ইয়াৰ পিছত কি দিছে ৰাজুৰ বয়স 5 আৰু 3ৰ সাধাৰণ গুণিতক আৰু ই দুটা অংকযুক্ত এটা সংখ্যা যদি এটা অংক আনটোতকৈ 2 বেছি হয় গতিকে আমি চাব লাগিব 5 আৰু 3ৰ সাধাৰণ গুণিতক হলে প্ৰথমটো আমি কি পাম 15 তাৰপিছত আমি কি পাম 30 পাম তাৰপিছত আমি কি পাম 45 তাৰপিছত আমি কি পাম 60 75 তাৰপিছত আমি 90 পাম এনেকৈ গৈ থাকিব এতিয়া আমাক কি উলিয়াব দিছে এনেকৈ ধৰণৰ সংখ্যা এটা উলিয়াব দিছে যাৰ অংক এটা আনটোতকৈ 2 বেছি গতিকে ইয়াতে আমি এনেকুৱা পাইছো নেকি ইয়াতে দেখিছো 4 বেছি ইয়াতে 3 বেছি ইয়াতে 1 বেছি ইয়াতে 6 বেছি আমি ইয়াতে দেখিছো 2 বেছি ইয়াতে 9 বেছি গতিকে আমি উত্তৰটো পাই গৈছো গতিকে এনসাৰ আমি কি লিখিব পাৰো 75 গতিকে আমি এনেকৈ উত্তৰটো উলিয়াব পাৰো ইয়াৰ পিছত কি দিছে স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 বোৰ মিলাব দিছে ইয়াতে আমাক কিছুমান সংখ্যা দিছে আৰু ইয়াতো আমাক সংখ্যাৰে কিছুমান কথা দিছে চোৱা 8ৰ গুণিতক আমি জানো 8ৰ গুণিতক কি হয় 8 16 24 আমি এটা বেলেগ সংখ্যাৰে পূৰণ কৰিলে পাওঁ গতিকে আছে নে নিশ্চয় আছে 16 টো কি হ'ব 8ৰ গুণিতক হ'ব এইবাৰ আমাক দিছে 40ৰ উৎপাদক মানে এইকেইটা সংখ্যাৰে 40ক বিভাজ্য হয় নে নহয় আমি চাব পাৰো আৰু আমি চালে দেখিম যে 20 সংখ্যাটোৰে 40ক বিভাজ্য হয় আৰু 3 আৰু 5ৰ সাধাৰণ গুণিতক আমি জানো অলপ আগতে কৰিলো 3 আৰু 5ৰ সাধাৰণ গুণিতক কি হ'ব 15 70ৰ উৎপাদক গতিকে এই সংখ্যাটোৰে 70ৰ উৎপাদক হবলৈ বিভাজ্য হয় নে নহয় চাওঁ হয় 35ক 2 ৰে পূৰণ কৰিলে আমি 70 পাম গতিকে আমি এনেকৈ মিলাই দিব পাৰো মাত্ৰ 3টা সংখ্যা উলিয়া যিকেইটা 10ৰ গুণিতক কিন্তু 15ৰ গুণিতক নহয় গতিকে আমি এনসাৰ হিচাপে কি লিখিব পাৰো 10ৰ গুণিতক লিখিব লাগে আৰু 15ৰ নোহোৱা গতিকে আমি 10টো লিখিব পাৰো 20টো লিখিব পাৰো কিন্তু আমি 30 বা 30টো লিখিব নোৱাৰো কিয় কাৰণ 30টো 15ৰ গুণিতক হয় গতিকে তাৰ পিছত আমি কি লিখিব পাৰো 40 লিখিব পাৰো এনেকৈ আমি 50 লিখিব পাৰো 60 টো নোৱাৰো 70 পাৰো কিন্তু আমাক যেহেতু 3টা সংখ্যা লিখিব দিছে আমি এই 3টা এনেকৈ লিখি দিব পাৰো ইয়াৰ পিছত কি দিছে চাওঁ 7ৰ বাহিৰে 1ৰ পৰা 8লৈকে সকলোকেইটা সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো উলিয়া 8লৈকে 7ৰ বাহিৰে কি সংখ্যা আছে 1 2 3 4 5 6 আমাক 7টো বাদ দিব দিছে আৰু 8 এই সংখ্যা কেইটাৰ আমি সাধাৰণ কিবা উৎপাদক পাম নেকি আমি সব দেখিছো 2 4
6 8 এইবোৰক 2ৰে হৰণ যায় যোৱাখিনি কৰি দিওঁ নোযোৱাখিনি নাই 3 4 2 বাৰ যাব 5 5 যাব ইয়াতে 3 হ'ব ইয়াতে 4 বাৰ হ'ব আকৌ দেখিছো 2 আৰু 4 কাৰণে আকৌ পাম গতিকে আমি কৰিব পাৰো 1 1 3 ইয়াতে 1 হৈ যাব ইয়াতে 5 হ'ব ইয়াতে 3 হ'ব ইয়াতে 2 হ'ব এবাৰ আমি দেখিছো এই 3 দুটা আমি এটা ল'ব পাৰো 3 ৰে কৰিলে 1 1 1 1 1 ইয়াতে 5 হ'ব ইয়াতে 1 আৰু ইয়াতে 2 হ'ব গতিকে আমি যদি চাওঁ আমি পাম যে 2 into 2 into 3 into 5 into 2 গতিকে আমি কি কৰিব পাৰো পূৰণ কৰিলে আনসাৰটো পাই যাম 2 2 গুণ 4 4 3 গুণ 12 12 10 গুণ 120 আৰু যেহেতু আমাক আটাইতকৈ সৰুটো উলিয়াব দিছে 120 হ'ব আৰু যদি আমাক তাতকৈ বেছি দৰকাৰ হয় আমি এইটোৰ আকৌ গুণিতকবোৰ উলিয়াই ল'ম নিশ্চয় বুজি পাইছা ইয়াৰ পিছত কি দিছে চাওঁ 1 পৰা 10 লৈকে সকলো সংখ্যাৰ গুণিতক হোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব এবাৰ আমাক 1 পৰা 10 লৈ দিছে 3 4 5 6 7 8 9 10 প্ৰথমতে আমি 2ৰে কৰো 2ৰে কৰিলে কি হ'ব 1 1 3 2 5 3 7 4 9 5 আকৌ 2ৰে যাব এই দুটা আমাৰ দুটাক গলে আমি কৰিব পাৰো 2ৰে কৰিলে 1 1 3 1 5 3 7 2 9 5 আৰু এতিয়া আমি দেখিছো 3ৰে যাব এইকেইটা 3ৰে যাব গতিকে আমি এবাৰ 3ৰে কৰি চাওঁ 1 1 1 1 5 1 7 2 3 5 এবাৰ দেখিছো 5 দুটা আছে গতিকে আমি 5টোকো কৰিব পাৰো 5 1 1 1 1 5 আকৌ 1 আকৌ 1 7 2 3 আৰু 1 ইয়াতে গতিকে আমি কি পালো এবাৰ 2 into 2 into 3 into 5 আৰু into 7 into 2 into 3 গতিকে আমি ইয়াতে কি পালো 2 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 60 60 7 গুণ আমি পালো 42 420 420 2ৰে পূৰণ কৰিলে আমি কি পাম 840 আৰু আমি যদি ইয়াতে চাওঁ 840ক যদি আমি 3ৰে পূৰণ কৰি চাওঁ কি পাম 0 12 2 1 হাতে গ'ল 24 হেকে 25 গতিকে আমি কি পাম 2520 গতিকে আটাইতকৈ সৰু সংখ্যাটো আমি এইটো এনেকৈ উলিয়াব পাৰো ইয়াৰ পিছত কি দিছে চাওঁ চিত্ৰত প্ৰৱেশ নলিকা এ বি প্ৰস্থান নলিকা চিৰ সৈতে এটা যন্ত্ৰ দেখুওৱা হৈছে যেতিয়া আমি 2 আৰু এ আৰু বি প্ৰৱেশ নলিকাৰে দুটা সংখ্যা যন্ত্ৰটো দিও তেতিয়া সংখ্যা দুটাৰ সাধাৰণ গুণিতকবোৰ প্ৰস্থান নলিকা চিৰে ওলাই যাব যদি ফলাফলবোৰ 18 37 42 তেন্তে আমি কি কৰিব পাৰো এ আৰু বিৰ প্ৰৱেশ নলিকাত সোমোৱা সম্ভাৱ্য সংখ্যাবোৰ কি আমি বিচাৰি উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব 18 36 আৰু 42 18 36 আৰু 42 তাৰ আমি কি কৰিব লাগিব উৎপাদকবোৰ বিচাৰি উলিয়াব লাগিব ইয়াৰ আমি কি পাম 1 2 3 4 ৰে নাযায় 5 ৰে নাযায় 6 তাৰ পিছত 9 তাৰ পিছত 18 ইয়াতে আমি কি পাম 1 2 3 4 6 তাৰ পিছত 9 তাৰ পিছত আমি কি পাম 12 পাম 18 পাম আৰু 36 পাম ইয়াতে আমি কি পাম 1 পাম 2 পাম 3 পাম
তাৰপিছত 4 নাপাওঁ, 5 নাপাম, 6 পাম, 7 পাম, 7 হ'লে আমি 14 পাম, তাৰপিছত আমি 21 পাম, তাৰপিছত আমি 42 পাম। গতিকে আমি কেনেকুৱা ধৰণৰ তাতে দিলে আমি পাম, আমি ইহঁতৰ সাধাৰণ গুণিতকবোৰ বিচাৰি উলিয়াব লাগিব। 1 1 1 সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদকবোৰ কি হ'ব? 1 2 3 2 তাৰপিছত আমি পাইছো 6, আমি 6 পাইছো, তাৰপিছত আমি 9ও পোৱা নাই। গতিকে এনেকুৱা ধৰণৰ গুণিতকবোৰ পাব লাগিলে আমি কি কৰিব লাগিব? এই পাইপ কেইটাৰে আমি এনেকুৱা ধৰণৰ সংখ্যা কি কৰিব লাগিব? সুমুৱাই দিব লাগিব। তেতিয়া আমি সেই এনসাৰ কেইটা চি পাইপেৰে আমি পাম। গতিকে তাৰপিছত কি দিছে চাওঁ আহা, মৌলিক সংখ্যা। মৌলিক সংখ্যা নামটো তোমালোকে আগতে শুনিছানে? অলপ চলপ শুনিছা চাগে। এতিয়া চাবা আমি পাম, কি কৈছে ইয়াতে 8 নম্বৰত এটা পুতলা ৰাখক। গতিকে 8ত ইয়াতে কি কৰা হৈছে? এটা পুতলা ৰখা হৈছে। পুতলাটো তুলি ল'বলৈ তেওঁলোকে সম্ভাৱ্য কিমান ঘৰকৈ জঁপিয়াব লাগিব। আৰু আমি ইয়াতে দেখিছো পুতলাটো তুলি ল'বলৈ 1 2 4 8 এনেকুৱাকৈ জঁপিয়ালে সিহঁতে পাই যাব। কাৰণ আমি এইবোৰ কি পাম? তাৰ উৎপাদক পাম। তাৰপিছত কি দিছে চাওঁ, আকৌ তেওঁলোকে আন এটা পুতলা 7 সংখ্যাটোত ৰাখিবলৈ থিৰাং কৰিলে। ইয়াতে ক'ত ৰাখিছে? 7ত। কিন্তু ইয়াতে আমাৰ কি হৈছে? এক ঘৰকৈ যাব পাৰিছে আৰু নাইবা সেই সংখ্যাটোৱে 7টোৰে যাব পাৰিছে। গতিকে তাৰপিছত কি কৈছে? যিবোৰ সংখ্যাৰ কেৱল 2টা উৎপাদক থাকে তাকে কি বুলি কোৱা হয়? মৌলিক সংখ্যা বা মৌলিক বুলি কোৱা হয়। আৰু সেই 2টা উৎপাদক কি কি হ'ব লাগিব? 1 আৰু সেই সংখ্যাটোৱে হ'ব লাগিব। উদাহৰণ স্বৰূপে 2 3 5 7 11 13 এইবোৰ কি হয়? মৌলিক সংখ্যা। মৌলিক সংখ্যাবোৰৰ মাত্ৰ 2টা উৎপাদক থাকে। আৰু এই সংখ্যাটো কি হয়? এটা হয় 1 আৰু এটা হ'ল সংখ্যাটো নিজে। গতিকে এইটো আমি মনত ৰাখিবলগীয়া কথা। তোমালোকে সকলোৱে মনত ৰাখিবা। যিবোৰ সংখ্যাৰ 2টাতকৈ বেছি উৎপাদক থাকে সেইবোৰ সংখ্যাক যৌগিক সংখ্যা বুলি কোৱা হয়। প্ৰথম কেইটামান যৌগিক সংখ্যা এনেকুৱা ধৰণৰ 4 6 8 9 10 12 14 15 16 18 এনেকে আমি পাই গৈ থাকিম। ইয়াৰ পিছত এক মৌলিক সংখ্যা হয় নে নহয় কিয়? আমি দেখিলো যে মৌলিক সংখ্যা আমি 2ৰ পৰা ধৰিছো। এতিয়া এক সংখ্যাটো মৌলিক সংখ্যা হয় নে নহয়? আমি তেতিয়া কি কৰিব লাগিব? মৌলিক সংখ্যাৰ সংজ্ঞাটোলৈ চাব লাগিব। মৌলিক সংখ্যাৰ সংজ্ঞাটোত কি আছে? যে যিবোৰ সংখ্যা 1 বা সেই সংখ্যাটো নিজে উৎপাদক হয় তেতিয়াহে কি হয়? মৌলিক সংখ্যা হয়। কিন্তু ইয়াতে কি আছে? 1 এটাই সংখ্যা আৰু সেই সংখ্যাটো হ'লে একেই হ'ব। গতিকে আমি ক'ব পাৰিম যে 1ৰ 2টা উৎপাদক নাথাকে। সেইবাবে ই মৌলিক নহয়। সেয়ে ই মৌলিক নহয়। আৰু ইয়াৰ পিছত আমাক কি সুধিছে? এক মৌলিকো নহয়, যৌগিকো নহয় কিয়? এতিয়া যৌগিক হ'ব লাগিলে কি? 2টাতকৈ বেছি উৎপাদক থাকিব লাগিব। গতিকে 1ৰ মাত্ৰ এটাহে উৎপাদক। গতিকে ই মৌলিক বা যৌগিক এটাৰ ক্ষেত্ৰতো সংজ্ঞাবদ্ধ নহয়। এটাৰ ক্ষেত্ৰতো সংজ্ঞাবদ্ধ নহয়।
গতিকে ইয়াক আমি মৌলিক বুলিও ক'ব নোৱাৰো আৰু যৌগিক বুলিও ক'ব নোৱাৰো। এই কথাটো তোমালোকে ভালকৈ মনত ৰাখিবা। 11ৰ পৰা 40ৰ ভিতৰত কেইটা মৌলিক আৰু কেইটা যৌগিক সংখ্যা আছে? তাৰ কাৰণে আমি কি কৰিব লাগিব? প্ৰথমতে মৌলিক কেইটা আমি চাব লাগিব। 11ৰ পৰা কি হ'ব? 11, 13, 17, 19, 23, 29, 31, 32, 33 এইকেইটা। গতিকে আমি কেইটা পালো? 1, 2, 3, 4, 5, 6, 7, 8। গতিকে আমি কেইটা পালো? 8টা। গতিকে যৌগিক কেইটা হ'ব? আমাৰ 11ৰ পৰা 40লৈ কেইটা সংখ্যা থাকে? 30টা। 30টাৰ পৰা যদি 8টা যায় আমাৰ 22টা থাকিব। তাৰপিছত কৈছে আটাইতকৈ সৰু মৌলিক সংখ্যা। সৰু মৌলিক সংখ্যা। সৰু মৌলিক সংখ্যা কি হ'ব? 2। আৰু ই 2টো আমি জানো ই এটা যুগ্ম সংখ্যা। গতিকে ইয়াৰে তোমালোকে নিশ্চয় বুজি পাইছা। ইয়াৰ পিছত আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা 5.3 থকা সমস্যাখিনি সমাধান কৰো। ইয়াতে প্ৰথম প্ৰশ্নটো দিছে 1ৰ পৰা 40লৈ কেইটা মৌলিক আৰু কেইটা যৌগিক সংখ্যা আছে? গতিকে আমি মৌলিকবোৰ প্ৰথমতে লিখি চাব চেষ্টা কৰো। 2, 3, 5, 7, 11, 13, 17, তাৰপিছত আছে 19, তাৰপিছত আছে 23, তাৰপিছত আছে 29, 31, 37। এতিয়া আমাৰ কেইটা আছে মৌলিক সংখ্যা? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। গতিকে আমি কেইটা পালো? 12টা। গতিকে 1ৰ পৰা 40লৈ আমাৰ যৌগিক সংখ্যা কিমান আছে? আমাক যৌগিক সংখ্যা মৌলিক সংখ্যা লিখিব দিয়া হোৱা নাই। কেইটাকৈ আছে আমাক সেইটোহে সুধিছে। তোমালোকে নিশ্চয় বুজি পাইছা আমি কেনেকৈ উলিয়াইছো। ইয়াৰ পিছৰ প্ৰশ্নটি চাওঁ। ইয়াতে আমাক এটা ছবি দিছে যে 6ৰ গুণিতক ইয়াতে লিখা হৈছে আৰু ইয়াতে সাধাৰণ গুণিতকটো কি হয়? 42। এটা নিৰ্দিষ্ট সংখ্যা ইয়াতে আমাক ল'ব দিছে যিটোৰ গুণিতক কি হ'ব? 42 হ'ব। তাৰমানে 6 আৰু সেই নিৰ্দিষ্ট সংখ্যাটোৰ গুণিতক কি হ'ব লাগিব? 42। গতিকে আমাক প্ৰশ্নটোত কি দিছে চাওঁ। চিত্ৰত এ অংশই এটা 6ৰ গুণিতক দেখুৱাইছে আৰু বি অংশই এটা নিৰ্দিষ্ট সংখ্যা কি কৰিছে? গুণিতক বুজাইছে। এ আৰু বিৰ সাধাৰণ ঠাইখিনিয়ে 6 আৰু নিৰ্দিষ্ট সংখ্যাটোৰ সাধাৰণ গুণিতক বুজাইছে। সেই নিৰ্দিষ্ট সংখ্যাটোক চিনাক্ত কৰি সংখ্যাটোৰ আন 4টা গুণিতক লিখিব পাৰিবানে? গতিকে আমি ইয়াতে যদি চাওঁ এইটো কি সংখ্যা হয়? 6 গুণিতক। এইটো কি হয়? 6 গুণিতক হয়। 6 গুণিতক হলে আমি ইয়াতে 6 লগত আমি নেক্সটটো যদি চাওঁ 6, 5 গুণ 30 হয়, 6, 6 গুণ 34 হয়। আমি ইয়াতে কি পাম? 7 পাম। গতিকে এই নিৰ্দিষ্ট সংখ্যাটো কি হ'ব? নিৰ্দিষ্ট সংখ্যাটো আমি 7 পাম। আৰু আমাক কি কৰিব দিছে? এই 7ৰ 4টা গুণিতক লিখিব দিছে। গতিকে 7ৰ 4টা গুণিতক কি হ'ব? 7, 14, 21, 28। আৰু আমি এই চিত্ৰটোতো এনেকৈ লিখি থব পাৰো যে 14 হ'ব, 21 হ'ব, 28 হ'ব আৰু লাগিলে আমি 35টো লিখিব পাৰো আৰু 42টো ইয়াৰ কি হয়? সাধাৰণ গুণিতকে হয়। ইয়ালৈ নিশ্চয় তোমালোকে বুজিব পাৰিছা। আজিলৈ এইখিনিয়ে। ধন্যবাদ।